শিক্ষাৰ্থীসকল, তোমালোকে নিজৰ ঘৰৰ চাৰিওফালে বা ৰাস্তাৰে গৈ থাকোঁতে নিশ্চয় বিভিন্ন প্ৰাণী বা জীৱ-জন্তু দেখিবলৈ পোৱা। এই প্ৰাণীবোৰৰ আকাৰ, আকৃতি, খাদ্য, বাসস্থান আদিৰ ক্ষেত্ৰত বিভিন্ন পাৰ্থক্য আছে। যেনে কিছুমান প্ৰাণী দেখাত ডাঙৰ, আকৌ কিছুমান প্ৰাণী দেখাত সৰু। কিছুমান প্ৰাণী থাকে পানীত, আকৌ কিছুমান প্ৰাণী থাকে মাটিত। কিছুমান প্ৰাণী আকৌ পানী, মাটি দুয়ো জেগাতে থাকিব পাৰে। বাসস্থানৰ ওপৰত ভিত্তি কৰি প্ৰাণীক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে জলচৰ প্ৰাণী, স্থলচৰ প্ৰাণী আৰু উভচৰ প্ৰাণী। পানীত থকা প্ৰাণীক জলচৰ প্ৰাণী বুলি কোৱা হয়, যেনে মাছ, কেঁকোৰা, শামুক আদি। আনহাতে মাটিত থকা প্ৰাণীক স্থলচৰ প্ৰাণী বুলি কোৱা হয়, যেনে বাঘ, হাতী, সিংহ আদি। কিছুমান প্ৰাণী আকৌ মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পাৰে। এনেধৰণৰ প্ৰাণীক উভচৰ প্ৰাণী বুলি কোৱা হয়, যেনে ভেকুলী, সাপ, ঘৰিয়াল আদি। স্থলচৰ প্ৰাণীক আকৌ দুটা ভাগত ভাগ কৰা হয়, যেনে ঘৰচীয়া প্ৰাণী আৰু বনৰীয়া প্ৰাণী। মানুহৰ ঘৰত থকা প্ৰাণীবোৰক ঘৰচীয়া প্ৰাণী বোলে, যেনে গৰু, ছাগলী, হাঁহ আদি। ইহঁতক মানুহে থকাৰ বাবে ঠাইৰ ব্যৱস্থা কৰি দিয়াৰ লগতে খাদ্য বা আহাৰৰো ব্যৱস্থা কৰি দিয়ে। আনহাতে হাবি বা জংঘলত থকা প্ৰাণীবোৰক বনৰীয়া প্ৰাণী বোলে, যেনে সিংহ, বাঘ, হাতী আদি। ইহঁতে নিজে নিজৰ আহাৰ আৰু থকা ঠাইৰ ব্যৱস্থা কৰি লয়। প্ৰাণীৰ চলা-ফুৰা বা চাল-চলন অনুসৰি আকৌ প্ৰাণীবোৰক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে জঁপিয়াই যোৱা প্ৰাণী, উৰি যোৱা প্ৰাণী আৰু বগাই যোৱা প্ৰাণী। ভেকুলী, শহাপহু, ঘনচিৰিকা আদি হৈছে জঁপিয়াই যোৱা প্ৰাণী। ইহঁতে জঁপিয়াই জঁপিয়াই ইফালৰ পৰা সিফাললৈ চলা-ফুৰা কৰে। সাপ, ঘৰিয়াল, তেজপীয়া আদি প্ৰাণীবোৰ হৈছে বগাই যোৱা প্ৰাণী। ইহঁতে বগাই বা বগুৱা বাই চলা-ফুৰা কৰে। আনহাতে আমাৰ ওপৰত থকা নীলা আকাশলৈ লক্ষ্য কৰিলে আমি বিভিন্ন প্ৰকাৰ চৰাই উৰি থকা দেখিবলৈ পাওঁ। চৰাইৰ হাড়বোৰ ফোঁপোলা হোৱাৰ বাবে ইহঁতৰ দেহাটো পাতল হয় আৰু ইহঁতৰ ডেউকাও যথেষ্ট শক্তিশালী হয়, যাৰ বাবে চৰাইবোৰে উৰি দূৰ-দূৰণিৰ ঠাইলৈ যাব পাৰে। শগুন, চিলনী, কাউৰী, বালিমাহী আদি চৰাইবোৰক উৰি যোৱা প্ৰাণী বুলি কোৱা হয়। উট পক্ষী, পেঙ্গুইন এই চৰাইবোৰে আন চৰাইৰ দৰে উৰিব নোৱাৰে। ইহঁতে খোজ কাঢ়ি বা দৌৰি এঠাইৰ পৰা আন ঠাইলৈ চলা-ফুৰা কৰে। খাদ্যাভ্যাস বা খাদ্য খোৱা অভ্যাসৰ ওপৰত ভিত্তি কৰি প্ৰাণীবোৰক আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে তৃণভোজী প্ৰাণী, মাংসভোজী প্ৰাণী আৰু সৰ্বভোজী প্ৰাণী। তৃণভোজী প্ৰাণী: যিবোৰ প্ৰাণীয়ে ঘাঁহ-বন, গছৰ পাত আদি খাই জীয়াই থাকে, তেনে প্ৰাণীবোৰক তৃণভোজী প্ৰাণী বোলে, যেনে গৰু, ছাগলী, মহ আদি। মাংসভোজী প্ৰাণী: যিবোৰ প্ৰাণী উদ্ভিদৰ সলনি কেৱল মাংস খাই জীয়াই থাকে, তেনেবোৰ প্ৰাণীক মাংসভোজী প্ৰাণী বোলে, যেনে বাঘ, সিংহ, শিয়াল আদি। মাংসভোজী প্ৰাণীবোৰে হাবি বা জংঘলত থকা তৃণভোজী প্ৰাণীবোৰক চিকাৰ কৰি খাদ্য হিচাপে খায়। সৰ্বভোজী প্ৰাণী: যিবোৰ প্ৰাণী খাদ্যৰ বাবে উদ্ভিদ আৰু প্ৰাণী উভয়ৰে ওপৰত নিৰ্ভৰ কৰে, তেনে প্ৰাণীবোৰক সৰ্বভোজী প্ৰাণী বোলে, যেনে মানুহ, কুকুৰ, কাউৰী, মেকুৰী আদি। ইহঁতে উদ্ভিদ অৰ্থাৎ ঘাঁহ-বন, গছৰ পাত আদিৰ লগতে প্ৰাণীৰ মঙহকো খাদ্য হিচাপে খায়।